নমস্কাৰ বন্ধুসকল আজি আমি কিছুমান কুইজৰ প্ৰশ্ন আলোচনা কৰিম বুলি আহিছো আৰু মোৰ লগত আছে মোৰ ছোৱালী তানভি তেহজিব হোসেন মই তাই কিছুমান প্ৰশ্ন সুধিম আৰু তাই তাৰ উত্তৰবিলাক দিবলৈ চেষ্টা কৰিব আজি প্ৰশ্ন মই কিছুমান লৈ আহিছো অসমৰ ইতিহাসৰ ওপৰত তুমি তাৰে উত্তৰবিলাক তুমি ক'ব লাগিব আজি প্ৰথম প্ৰশ্নটো হ'ল অসমৰ পৰা বিচ্ছিন্ন হৈ 1947 চনত পূব পাকিস্তানক দিয়া জিলাখন আছিল মানে যেতিয়া নেকি অসমৰ পৰা বিচ্ছিন্ন হ'ল পূব পাকিস্তান মানে বাংলাদেশ তেতিয়া অসমৰ পৰা এখন জিলা পূব পাকিস্তানক দি দিয়া হৈছিল 1947 চনত সেই জিলাখনৰ নাম কি আছিল অপচন হ'ল সোলাশাহাৰ চিটাগং সিলেট আৰু খুলনা শুদ্ধ উত্তৰটো কোনটো আছিল সিলেট শুদ্ধ উত্তৰ তোমাৰ নেক্সট কোৱেশ্চনটো হ'ল আহোম যুগত কিমান ৰজা আছিল আহোম যুগত কিমান ৰজা আছিল অপচন এ 38 B 39 C 40 D 41 কিমানজন ৰজা আছিল 40 ভুল উত্তৰ আৰু শুদ্ধ উত্তৰটো হ'ব 41 আহোম যুগত 41 জন ৰজা আছিল 3 নম্বৰ প্ৰশ্নটো হ'ল কোনখন অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল তলত দিয়া চাৰিটা অপচন কোনখন অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল A শিৱসাগৰ B যোৰহাট C চৰাইদেউ D গড়গাঁও চৰাইদেউ শুদ্ধ উত্তৰ চৰাইদেউ অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল নেক্সট কোৱেশ্চন 1823 চনত অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰিছিল অপচন A ৰবাৰ্ট ব্ৰুচ B অলিভাৰ থমাস কাটাৰ C নাথান ব্ৰাউন আৰু D ৰেমন্ড ডব্লিউ ৱেবাৰ ৰবাৰ্ট ব্ৰুচ শুদ্ধ উত্তৰ গতিকে অসমত 1823 চনত মানে চাহ গছ আৱিষ্কাৰ কৰিছিল কোনে ৰবাৰ্ট ব্ৰুচে নেক্সট কোৱেশ্চন 1828 চনত অসমত ইংৰাজ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কাৰ নেতৃত্বত হৈছিল কাৰ নেতৃত্বত মানে ইংৰাজ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহটো কাৰ নেতৃত্বত হৈছিল অপচন এ পিয়লি বৰুৱা বি গুমধৰ কোঁৱৰ চি মনিৰাম দেৱান আৰু ডি পিয়লি ফুকন গুমধৰ কোঁৱৰ শুদ্ধ উত্তৰ কনকলতা বৰুৱা তলত উল্লেখ কৰা কোনটো জাতীয় আন্দোলনৰ শহীদ হৈছিল কনকলতা বৰুৱাৰ নাম শুনিছা নিশ্চয় যে কনকলতা বৰুৱা শহীদ হৈছিল এতিয়া আমাৰ ভাৰতৰ কেইবাটা আন্দোলন আছে নহয় জানো তাৰে কোনটো আন্দোলনত কনকলতা বৰুৱা শহীদ হৈছিল এটা প্ৰথম এইটো হ'ল স্বদেশী আন্দোলন বি অসহযোগ আন্দোলন চি ভাৰত ত্যাগ আন্দোলন আৰু ডি আইন অমান্য আন্দোলন ভুল উত্তৰ এটো আছিল ভাৰত ত্যাগ আন্দোলনত কনকলতা শহীদ হৈছিল ঠিক আছে মনত থাকিব নেক্সট কোৱেশ্চন মনিৰাম দেৱানৰ নাম নিশ্চয় শুনিছা মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁসি দিয়া হৈছিল কিমান চনৰ কিমান তাৰিখে অপচন এ 21 এপ্ৰিল 1865 অপচন বি 20 মাৰ্চ 1861 অপচন সি 30 জানুৱাৰী 1860 আৰু অপচন ডি 26 ফেব্ৰুৱাৰী 1858 শুদ্ধ উত্তৰ 26 ফেব্ৰুৱাৰী 1858 তাৰিখে মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁসি দিয়া হৈছিল নেক্সট কোৱেশ্চন আমি অসম চুক্তিৰ নাম শুনিছো নহয় জানো যে ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল অপচন এ 15 আগষ্ট 1990 অপচন বি
15 আগষ্ট 1986, অপশন সি 26 জানুৱাৰী 1986 আৰু অপশন ডি 15 আগষ্ট 1985 1985 15 আগষ্ট 1985 শুদ্ধ উত্তৰ অসম চুক্তি স্বাক্ষৰিত হৈছিল 15 আগষ্ট 1985 চনত নেক্সট কোৱেশ্চন 1662 চনত আহোমৰ ৰাজধানী গড়গাঁও দখল কৰা মোগল জেনেৰেলজনৰ নাম আছিল তেতিয়া মোগলে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰিছিল তেতিয়া মোগলৰ জেনেৰেল গৰাকীৰ নাম আছিল অপশন এ মিৰ জুমলা অপশন বি শাইস্তা খান অপশন সি ইছলাম খান অপশন ডি মুৰ্শিদ কুলি খান মিৰ জুমলা শুদ্ধ উত্তৰ কোৱেশ্চন কোন বছৰত স্বাধীনতা আন্দোলনত অংশ লৈ গোপীনাথ বৰদলৈক গ্ৰেপ্তাৰ কৰা হৈছিল গোপীনাথ বৰদলৈ আছিল আমাৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল কিমান চনত আছিল অপশন এ 1922 অপশন বি 1921 অপশন সি 1920 অপশন ডি 1919 1922 শুদ্ধ উত্তৰ বন্ধুসকল এনেকুৱা আৰু সাধাৰণ জ্ঞানৰ ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় কমেন্ট কৰি জনাব ধন্যবাদ